নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই ষ্টেটিষ্টিক্সৰ মিন মড মিডিয়ান কেনেকৈ উলিয়াই আজি মই কেৱল আপোনালোকক তিনিটা সূত্ৰ দিম। এই তিনিটা সূত্ৰৰ পৰাই আপোনালোকৰ কিছুমান ডাইৰেক্ট কুৱেশ্যন আহিব আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন বেছিভাগ আপুনি ৰেলৱে গ্ৰুপ ডি, SSC, ৰেলৱে NTPC, SSC মাল্টিটাস্কিং এইবিলাকত বেছিভাগ এনেকুৱা ধৰণৰ কুৱেশ্যন আহে। গতিকে সেইকাৰণে মই আজি ছেকেণ্ড পাৰ্টটোত মই আপোনালোকক এনেকুৱা ধৰণৰ কুৱেশ্যনৰো কেনেকৈ কৰিব, জাষ্ট মই ইয়াত কেৱল তিনিটা সূত্ৰ দিম। এই তিনিটা সূত্ৰৰ সহায়তে আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিব পাৰিব। আৰু যোৱা পাৰ্টটোত মই মিন মড মিডিয়ান কেনেকৈ উলিয়াই সেইটো এটা পাৰ্ট মই আপোনালোকক দি দিছিলোঁ ধুনীয়াকৈ। গতিকে যোৱা পাৰ্টটো যদি চোৱা নাই আপোনালোকে চাই ল'ব। আজিৰ পাৰ্টটোত মই কেৱল তিনিটা সূত্ৰ দিম। তিনিটা সূত্ৰৰ সহায়তে আপোনালোকৰ ডাইৰেক্ট কুৱেশ্যন আহিব আৰু তেনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে হয়তো এক্সামত কৰিব পাৰিব। চাওক, প্ৰথম সূত্ৰ বুলি ক'লে মই কি ক'ম, প্ৰথম সূত্ৰ এটা আছে আপুনি মিন মড মিডিয়ান এইটোতো কেনেকৈ উলিয়াই মইতো আপোনালোকক আগৰ ভিডিঅ'টোত দিয়া হৈছে। গতিকে ছেকেণ্ড এইটো ভিডিঅ'ত মই কেৱল এইকেইটা দি আছোঁ। আপুনি চাওক, প্ৰথম সূত্ৰ এটা বুলি ক'লে মড ইজুকেল টু 3 মিডিয়ান মাইনাছ 2 মিন। মড মানে কি আছিলে বহুলক, তাৰপিছত তিনিটা মধ্যমা, তাৰপিছত মাইনাছ 2 মাধ্য। আপোনালোকে এই সূত্ৰটো মনত ৰাখিব। এইটো এটা সূত্ৰ। এইটো সূত্ৰ এইকাৰণে মনত ৰাখিব কি, এনেকুৱা ধৰণৰ যদি আপোনালোকে মিন মড উলিয়াব জানে, মিডিয়ান উলিয়াব জানে, মড উলিয়াব জানে, কিন্তু আপোনাক কি দিয়া থাকিব, মিডিয়ান দিয়া থাকিব, মিন দিয়া থাকিব, আপোনাক মড ওলাব দিব। তেতিয়াতো আপুনি কেনেকৈ উলিয়াব, সেইকাৰণে আপুনি ডাইৰেক্ট এই সূত্ৰ আপোনাক হয়তো মড দিব, মিডিয়ান দিব, মিন উলিয়াব দিব। ডাইৰেক্ট দি দিব আপোনাক মড দিব, মিডিয়ান দিব, মিন উলিয়াব লাগে। তেতিয়াহ'লে আপুনিতো ক'ৰ পৰা উলিয়াব এইটোতো আপুনি গম নাপাব ন। সেইকাৰণে আপোনালোকে এই সূত্ৰটো, এইটো এটা সূত্ৰ, এইটো সূত্ৰ আপোনালোকে পাৰিলে নোট কৰিব। একো নাই, সূত্ৰটো মনত কৰক আৰু অংকবিলাক আপোনালোকে ইজিলি কৰিব পাৰিব। তিনিটা সূত্ৰ মনত ৰখাত আপোনালোকৰ একো ক্ষতি নহয়, আপোনালোকৰ লাভৱান হ'ব। তিনিটা সূত্ৰ যদি মনত ৰাখে, এতিয়া এক্সাম্পল হিচাপে মই আপোনালোকক দি দিছোঁ। চাওক, প্ৰথমতে কওক মড ইজুকেল টু 3 মিডিয়ান মাইনাছ 2 মিন, এইটো এটা সূত্ৰ। তাৰপিছত এই সূত্ৰটোৰ এক্সাম্পল এটা মই আপোনালোকক দি দিছোঁ। দিয়া আছে, চাওক, মিডিয়ান দিয়া আছে 18, আপোনাক ডাইৰেক্ট দিয়া আছে, ডাইৰেক্ট মিডিয়ান দিয়া আছে, মিন দিয়া আছে 8, তাৰপিছত ফাইন মড উলিয়াব দিছে। এনেকুৱা ধৰণৰ কুৱেশ্যন আমি এনেকুৱা বহুতকেইটা সংখ্যা দি আছে, তাৰ পৰা মিন উলিয়াব পাৰোঁ, মড কেনেকৈ উলিয়াই সেইটো উলিয়াব পাৰোঁ। কিন্তু আমাক একো উলিয়াবও দিয়া নাই, ডাইৰেক্ট আমাক মিডিয়ান দিয়াই আছে, মিনো দিয়া আছে, কিন্তু আমাক মড উলিয়াব দিছে। গতিকে মড উলিয়াব দিলে এনেকুৱা ক্ষেত্ৰত আমি এই সূত্ৰটোৰ পৰাই আমি এনচাৰটো অতি সহজে উলিয়াব পাৰিম। গতিকে সূত্ৰটো মনত ৰাখিলে হৈ গ'ল আপোনালোকৰ। সূত্ৰটো মনত ৰাখিব, এই 1 নম্বৰ সূত্ৰ এইটো। আৰু নেক্সট দুটা সূত্ৰ আছে, সেই দুটা সূত্ৰ আপোনালোকে মনত ৰাখিব। চাওক, এতিয়া মিডিয়ান দিয়া আছে 18, মিন দিয়া আছে 8, তাৰপিছত মড। ইয়াৰ পৰা আমি সূত্ৰটোৰ পৰা ধুনীয়াকৈ আমি উলিয়াই দিব পাৰিম। এতিয়া মড ইজুকেল টু আমি জানো, মড ইজুকেল টু 3 মিডিয়ান মাইনাছ 2 মিন। 3 × 18, মিডিয়ান দিয়া আছে 18, মাইনাছ 2 × মিন দিয়া আছে 8। 3 × 18 54 মাইনাছ 16, 38। গতিকে চাওক, এইটোৰ কাৰণে আমি এই সূত্ৰটোৰ কাৰণে এনচাৰটো কৰিব পাৰোঁ। যদি সূত্ৰটো গম নাপালোঁ হয়, আমি কেতিয়াও এই কুৱেশ্যনটোৰ এনচাৰ আমি উলিয়াব নোৱাৰিলোঁ হয়। গতিকে আপোনালোকে সূত্ৰটো মনত কৰক, কেৱল সূত্ৰটো মনত ৰাখিব, আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে আপোনালোকে এক্সামত আপোনালোকে ধুনীয়াকৈ কৰিব পাৰিব। তাৰপিছত এইটো প্ৰথম সূত্ৰটো আপোনালোকে পাৰিলে স্ক্ৰীনশ্বট ৰাখক, স্ক্ৰীনশ্বট মাৰি ৰাখিব। তাৰপিছত নেক্সট আৰু এটা সূত্ৰ আছে, নেক্সট সূত্ৰটো চাওক। নেক্সট সূত্ৰটো আছে মড ইজুকেল টু মিন মাইনাছ 3 মিন মাইনাছ মিডিয়ান। এইটো এটা সূত্ৰ, আগৰ এটা সূত্ৰ দিলোঁ মই, সেইটো আপোনালোকে হয়তো স্ক্ৰীনশ্বট মাৰি ৰাখিলে। ছেকেণ্ড সূত্ৰটো হ'ব মড ইজুকেল টু মিন মাইনাছ 3 মিন মাইনাছ মিডিয়ান মানে হ'ল বহুলক ইজুকেল টু মাধ্য মাইনাছ 3 মাধ্য মাইনাছ মধ্যমা। গতিকে চাওক, এনেকুৱা ধৰণৰ কুৱেশ্যনত আপোনাক কি দিব পাৰে, মই এক্সাম্পল আপোনালোকক দি দিছোঁ। মিন দিয়া আছে, আপোনাক মিডিয়ান দিয়া আছে, মড উলিয়াব লাগে। বা হয়তো আপোনাক কি দিব, মিন মাইনাছ মিডিয়ানটো দিব। তেতিয়াহ'লে মিন মাইনাছ মিডিয়ান, কোনো এটা কুৱেশ্যনত যদি মিন মাইনাছ মিডিয়ান দিয়া থাকে, আপোনাক লাগে কি, মিন দিয়া আছে,
তেতিয়াহ'লে আপুনি কেনেকৈ উলিয়াব সেইটোৰ কাৰণে এই সূত্ৰটোৰ সহায়তে আপোনালোকে উলিয়াব পাৰিব ডাইৰেক্ট দিয়া থাকিব আপোনাক মিন আৰু মিডিয়ান মিন মাইনাছ মিডিয়ান দিয়া থাকিব মিন মাইনাছ মিডিয়ান দিয়া থাকিলে আমি ডাইৰেক্ট মানটো বহাই দিলে হৈ গ'ল চাওক এক্সাম্পল হিচাপে মই আপোনালোকক দি দিছোঁ এইটো সূত্ৰ আপোনালোকে মনত ৰাখিব পাৰিব একো ডাঙৰ কথা নহয় সূত্ৰটো মনত ৰাখিলে আপোনালোকৰ বহুতখিনি সুবিধা হ'ব আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন আপুনি ৰেলৱেত আপোনালোকে আহিয়ে এনেকুৱা ধৰণৰ কুৱেশ্যন ৰেলৱেত পাব আপোনালোকে ৰেলৱেত দেখিবলৈ পাব SSCত দেখিবলৈ পাব আৰু তো পিছত দেখি মই আপোনালোকক পিছত কুৱেশ্যন লৈ আহিম সেইবিলাক চব ৰেলৱেত অহা কুৱেশ্যনেই মই আপোনালোকক ইয়াত কৰি দেখুৱাম প্ৰথমতে মই সূত্ৰৰ সহায়ত এক্সাম্পল সূত্ৰকেইটা আৰু লগতে এক্সাম্পল হ'ব মই আপোনালোকক ইয়াত দেখুৱাই আছোঁ চাওক ইয়াত দিয়া আছে মোড মান দিয়া আছে 8 তাৰপিছত মিন মাইনাছ মিডিয়ান আমাক ডাইৰেক্ট দিয়া আছে মিন মাইনাছ মিডিয়ান আমাক 16 দিয়া আছে গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন আমি এইটো সূত্ৰৰ সহায়তে কৰিব পাৰিম সূত্ৰটো মনত ৰাখিলে আমি কৰিব পাৰিম চাওক মোড ইকুৱেল টু মিন মাইনাছ 3 মিন মাইনাছ মিডিয়ান এইটো সূত্ৰ যদি আমি পাতি দিওঁ তাৰপিছত সূত্ৰৰ মতে আমি মানবিলাক বহাই দিলোঁ মোড ইকুৱেল টু 18 মিনটো আমাক উলিয়াব দিছে মিন মাইনাছ 3 ইনটু মিন মাইনাছ মিডিয়ানটোৰ আমাৰ মান দিয়া আছে 16 গতিকে এতিয়া মিনটো ইপিনে থাকিলে তাৰপিছত এতিয়া মিনটো ইপিনে আহিলে তাৰপিছত ইপিনে 3 16 48 প্লাছ 8 এইখিনি আপোনালোকে কৰিব পাৰিব কেনেকৈ কৰিছে মিনটো ইপিনে ৰাখিলে হলং 3 48টো ইপিনে আহিব গতিকে মই ইপিনে ৰাখি দিছোঁ মিন আৰু 48 প্লাছ 8 এইটো 56 গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন যদি আপোনালোকক ডাইৰেক্ট দিব এনেকুৱা ধৰণৰ কুৱেশ্যন ইমান ডাঙৰ কুৱেশ্যন নহয় ডাইৰেক্ট আপোনাক এইখিনি যদি দিয়ে আপুনি যদি সূত্ৰটো আপোনালোকে যদি মনত ৰাখিব পাৰে তেতিয়াহ'লে এনেকুৱা ধৰণৰ কুৱেশ্যন আপুনি তৎক্ষণতে কৰিব পাৰিব তাৰপিছত নেক্সট সূত্ৰটো চাওক 3 নম্বৰ সূত্ৰ বুলি কওঁ মই এইটো 3 নম্বৰ সূত্ৰত আকৌ দুটা সূত্ৰ দিলোঁ দুটা সূত্ৰ আপোনালোকে মনত ৰাখিব তাৰপিছত 3 নম্বৰ সূত্ৰ চাব মোড ইকুৱেল টু মিডিয়ান মাইনাছ 2/3 মিন মাইনাছ মোড ইকুৱেল টু মিডিয়ান মাইনাছ 2/3 মিন মাইনাছ মোড মনত ৰাখিব স্ক্ৰীনশ্বট মাৰি ৰাখক আপোনালোকে তাৰপিছত মই এক্সাম্পল দি দিছোঁ আপোনালোকক ইয়াতো মিন মাইনাছ মোড দিয়া আছে ইয়াত আগৰটোত আপোনালোকক কি দিছিল মিন মাইনাছ মিডিয়ান দিয়া আছিলে এতিয়া ইটোত দিয়া থাকিব আপোনাক কি হ'ব মিন মাইনাছ মোড দিয়া আছে আৰু আপোনাক মোড মান দিয়া আছে তাৰপিছত মিডিয়ানটো আপোনাক উলিয়াব দিছে গতিকে আমি সূত্ৰটোৰ সহায়তে বহাব পাৰিম যে মোড ইকুৱেল টু মিডিয়ান মাইনাছ 2/3 মিন মাইনাছ মোড সূত্ৰটো বহাই দিলোঁ তাৰপিছত মোডৰ মান 15 বহাই দিলোঁ তাৰপিছত মিডিয়ান উলিয়াব দিছে আমাক মাইনাছ 2/3 ইনটু ইপিনে আছে 21 আছে এইটো অলপ কাটা কুটা হৈছে একো নাই এইটো 21 হয় তাৰপিছত 3 দি 7 বাৰ গ'ল 7 2 14 তাৰপিছত এনেকৈ মিডিয়ানটো ইপিনে থাকিলে ইপিনে মিডিয়ান ইপিনে থাকিলে ইপিনে 7 2 14টো 15 লগত প্লাছ হৈ যাব গোটেই 29 গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে আপোনালোকে নিশ্চয় সূত্ৰকেইটা যদি মনত ৰাখে নিশ্চয় আপোনালোকৰ পৰীক্ষাত এনচাৰটো কৰিব পাৰিব আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে ৰেলৱেত আহিবই আপোনালোকৰ গতিকে নেক্সট মই এতিয়া কুৱেশ্যন কেইটামান লৈ আহিছোঁ কুৱেশ্যনবিলাক কৰিলে আপোনালোকৰ অলপ সহজে মনত থাকিব ইয়াত চাওক এনেকুৱা ধৰণৰ কুৱেশ্যন ৰেলৱেত আহিছিলে মই এইটো ক'ৰবাৰ পৰা পাইছিলোঁ তাৰপিছত এইটো কুৱেশ্যন চাব ইফ দ্য মিন অফ 18 নাম্বাৰ ইজ 42 মিন দিয়া আছে 18টা সংখ্যাৰ মিন দিয়া আছে 42 এণ্ড হোৱেন ইচ নাম্বাৰ ইজ ডিভাইডেড বাই 3 দেন ফাইণ্ড দ্য নিউ মিন এনেকুৱা ধৰণৰ কুৱেশ্যন আপুনি কি এটাই কথা মনত ৰাখিব 18টা সংখ্যাৰ মাধ্য আমাক দিয়া আছে মাধ্যটো দিয়া আছে 42 আৰু প্ৰত্যেকটো সংখ্যাক যদি 3ৰে হৰণ কৰা যায় তেন্তে নতুন মাধ্য কিমান হ'ব প্ৰত্যেকটো সংখ্যাকে 3ৰে হৰণ কৰা যায় যদি প্ৰত্যেকটো সংখ্যাকে 3ৰে হৰণ কৰা যায় তেতিয়াহ'লে আমি মাধ্যটোকো আমাৰ কি হয় মাধ্যটোকো আমাৰ কি কৰা যায় হৰণ কৰা যায় এইটো কথা মনত ৰাখিব মাধ্যৰ ক্ষেত্ৰত কি হয় কেইটামান সংখ্যা দিয়া আছে সেই সংখ্যাকেইটাৰ মাধ্য আমাক দিয়া আছে মাধ্যৰ মান দিয়া আছে আৰু সংখ্যাকেইটা কি কৰিছে 3ৰে হৰণ কৰা হৈছে বুলি কৈছে সংখ্যাকেইটাক 3ৰে ডিভাইড কৰা হৈছে 3ৰে যদি আমি সংখ্যাকেইটা গোটেইকেইটা সংখ্যাকে ডিভাইড কৰা যায় তেতিয়াহ'লে আমি এটাই কথা মনত ৰাখিব আমি যিটো মাধ্য আছে সেই মাধ্যটোকো আমি কি কৰিম 3ৰে হৰণ কৰিম গতিকে সেইটোৱে হ'ব আপোনালোকৰ এনচাৰ আৰু যদি হৰণ কৰোঁ ইয়াত আমাক কি কৰিছে সংখ্যাকেইটাক 3ৰে কি কৰিছে হৰণ কৰিছে সংখ্যাকেইটাক যদি 3ৰে যোগ কৰাবলৈ দিলে হয় 3ৰে যদি সংখ্যাকেইটাক যদি যোগ কৰাবলৈ দিলে হয় তেতিয়াহ'লে আমি মাধ্যটোৰ লগতো আমি 3টো যোগ কৰি দিলে হয় সংখ্যাকেইটাক যদি আমাক
পূৰণ কৰা বুলি দিলে হয় সংখ্যাকেইটা প্ৰত্যেকটো সংখ্যাকে যদি 3ৰে পূৰণ কৰি দিলে বুলি হয় তেতিয়াহ'লে আমি মাধ্যটোকো আমি কি কৰিম সংখ্যাটোৰে 3ৰে কি কৰিম পূৰণ কৰিম সংখ্যাকেইটাক যদি মাইনাস কৰা বুলি ক'লে হ'ল মানে সংখ্যাকেইটাৰ প্ৰত্যেক সংখ্যাৰ পৰা 3 মাইনাস কৰা বুলি ক'লে হয় তেতিয়াহ'লে আমি সংখ্যাকেইটাৰ পৰা মাধ্যৰ পৰা আমি কি কৰিম যেটো মাধ্য আছে সেইটো মাধ্যৰ পৰা আমি 3 মাইনাস কৰি দিম আৰু যেটো হ'ব आंसर সেইটো হ'ব মাত্ৰ এটা কথা মনত ৰাখিব মাধ্যটোকো আমি যোগ দিয়া থাকিলে যোগ কৰিম আৰু মাধ্যটোৰ লগত যোগ কৰিম আৰু বিয়োগ কৰা বুলি ক'লে প্ৰত্যেকটো সংখ্যাক যদি বিয়োগ কৰি তেতিয়াহ'লে মাধ্যটোকে বিয়োগ কৰিম মানে সংখ্যাকেইটাক যেটো কাম কৰা যায় মাধ্যটোকো আমি সেইটো কামে কৰিব কৰা যায় এইটো কথা আপোনালোকে মনত ৰাখিব এছক যদি 18টা সংখ্যাৰ মাধ্য দিয়া আছে 42 আৰু প্ৰত্যেকটো সংখ্যাক যদি 3ৰে হৰণ কৰা যায় তেন্তে নতুন মাধ্যটো হ'ব আমি কি কৰিম মাধ্যটোকো আমি কি কৰিম হৰণ কৰি দিম 3ৰে হৰণ কৰি দিম যদি প্ৰত্যেকটো সংখ্যাক যদি 3 যোগ কৰা যায় তেতিয়াহ'লে মাধ্যটোৰ লগত আমি 3 যোগ কৰিলে হয় যি কৰা দিয়া থাকে আমাক সংখ্যাকেইটাক যি কৰে যোগ কৰে প্লাস যোগ কৰে মাইনাস কৰে হৰণ কৰে পূৰণ কৰে যেটো কৰে হেতুকে আমি কি হেতুৱে আমি কি কাম সেই কামটোৱে আমি কি কৰিম মাধ্যটোৰ লগতো আমি কামটো কৰিম গতিকে ইয়াত 3ৰে সংখ্যাকেইটা হৰণ কৰা দিয়া আছে গতিকে আমি কি কৰিম आंसरটো হ'ব কি মাধ্যটোকো আমি কি কৰিম 3ৰে হৰণ কৰি দিম গতিকে 3ৰে হৰণ কৰিলে आंसरটো হ'ব কিমান 14 এটো কথা আপোনালোকে মনত ৰাখিব এনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিলে ৰেলৱেত গতিকে মই তেনেকুৱা এই কোৱেশ্চন লৈ আহিছো ইয়াত চাওক the mean of the n number in a group is k and the mean of the n number in a group is k mean কিমান দিয়া আছে আমাক k দিয়া আছে তাৰপিছত if each number is multiplied by m মানে প্ৰত্যেকটো সংখ্যাকে কি কৰা হৈছে m এ দি কি কৰিছে পূৰণ কৰিছে then when will be the new mean যেটা পূৰণ কৰা বুলি দিছে তেতিয়াহ'লে আমি মাধ্যটোৰ লগতো আমি পূৰণ কৰিম মাধ্য কোনটো আছে if the n number of in a group is k mean of the n number is in a group is k টো হল মাধ্য গতিকে ইয়াত কি কৰিছে m এ দি প্ৰত্যেকটো সংখ্যাক যদি পূৰণ কৰিছে আমি কি কৰিম m এ দি মাধ্যটোৰ লগতো পূৰণ কৰিম গতিকে মাধ্যটোৰ লগত পূৰণ কৰিলে কিমান হ'ব mk হ'ব আপোনালোকৰ आंसर এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে আপোনালোকে এনেকৈ কৰিব তাৰপিছত চাওক নেক্সট আৰু আহিছে নেক্সট ইয়াত চাওক ষ্টেণ্ডাৰ্ড ডেভিয়েশন আৰু ভেৰিয়েন্স এনেকুৱা ধৰণৰ কোৱেশ্চন ৰেলৱেত আহিছিলে মই ইয়াত ডাইৰেক্ট আপোনালোকক কোৱেশ্চনে কৰি দেখুৱাম আৰু কেনেকৈ কৰিব আপোনালোকে এটো মনত ৰাখিব ইয়াত একো নাই ষ্টেণ্ডাৰ্ড ডেভিয়েশন আৰু ভেৰিয়েশনৰ কোৱেশ্চন যদি দিয়া থাকে ইয়াত একো জানিবলগীয়া কথা নাই দুটা মাত্ৰ আপুনি এটাই কথা মনত ৰাখিব ইয়াত কি কৰিব standard deviation find the standard deviation if the variance of a data set is error মানে variance to কি দিয়া আছে আমাক variance to দিয়া আছে আমি variance to কি বুলি জানো variance to এটা কথা মনত ৰাখিব ইয়াতে সূত্ৰ এটাও আহি যাব আপোনালোকৰ একেবাৰে ডাইৰেক্ট মনত কৰি গলে হ'ল variance ক আমি sigma চিনেৰে বুজোৱা যায় নাই variance টো sigma চিনেৰে বুজোৱা যায় আৰু variance মানে কি sigma square is equal to কিমান দিয়া আছে আমাক 144 variance to কি sigma square variance to আমি sigma square বুলি ধৰা যায় the sigma square is equal to মান to কিমান দিয়া আছে 144 আৰু standard deviations to কি standard deviations to একো নহয় এটোৱে হয় মই আপোনালোকক লিখি দি আছো standard deviation to কি ইয়াৰে বৰ্গমূলটো ইয়াৰ মানে এটো হল সিগমা স্কয়াৰটো ইয়াৰ যদি আমি বৰ্গমূল উলিয়াই দিও তেতিয়া হলে এটো যদি ৰুটটো যদি আমি ভাঙি দিও এটো সিগমা হ'ব স্ট্যান্ডার্ড ডেভিয়েশনটো আমি সিঙ্গল ধৰিম সিঙ্গলটো যদি হয় ইয়াৰ বৰ্গমূল আহি যাব এটো যদি সিগমা হয় তেতিয়া হলে এটো 144 টো আমি কি কৰিম 144 টো ইয়াত আহি যাব মানে ইয়াৰ ইয়াৰ স্কয়াৰটো আমি উঠাই দিলে কি आंसरটো এটো হ'ব 12 variance to sigma square বুলি ধৰিব variance to ইয়াত স্কয়াৰত থাকিব বাকি deviance to কি হ'ব স্কয়াৰ টো উঠি যাব এটো কথা মনত ৰাখিব আপোনালোকে ইয়াত এটা এটো sigma টো ইয়াত যদি উঠাই দিয়ে ইয়াত বৰ্গমূলটো উঠি যাব গতিকে এটো standard deviations টো হ'ব এটো আমি কি কম sigma হিচাপে উলিয়াইলাম তাৰ পিছত এটো
144 আমি কি কৰিম এইটো বৰ্গমূলটো আমি ইয়াত লিখি দিম আৰু তাত এনেকুৱা ধৰণৰ কুৱেশ্যন আছে ইফ দ্য ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যন অফ এ পপুলেশ্যন ইজ 2.5 ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যন কিমান দিয়া আছে ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যন মই কি ক'লোঁ আপোনালোকক ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যনটো সিগমা ইজ ইকুৱেল টু কিমান দিয়া আছে আমাক 2.5 2.5 আমাক কি উলিয়াব দিছে ভেৰিয়েন্স উলিয়াব দিলে কি আমি দুয়োটাৰে স্কুৱেৰ কৰি দিম ইপিনৰ স্কুৱেৰ তাৰপিছত ইপিনৰ স্কুৱেৰ এটা 25 কিমান হ'ব 625 দুটাৰ পিছত হ'ব দুটা 6.25 এইটো হ'ব আপোনালোকৰ এনসাৰ এই সূত্ৰকেইটাৰ পৰা অহা কুৱেশ্যন কেনেকুৱা ধৰণৰ হ'ব পাৰে ইফ দ্য মড এণ্ড মিন আৰ 8 and 14 মড দিয়া আছে 8 তাৰপিছত মিন দিয়া আছে 14 মড দিয়া আছে কিমান মড দিয়া আছে মই আপোনালোকক দেখুৱাই দিছোঁ প্ৰথমতে কৰি মড দিয়া আছে কিমান 8 তাৰপিছত মিন দিয়া আছে কিমান 14 মই সূত্ৰ তিনিটা আপোনালোকক দি দিছিলোঁ কি মড উলিয়াব দিলে সূত্ৰ তিনিটা আছিল মড ইজ ইকুৱেল টু 3 মিডিয়ান মাইনাছ 2 মিন এইটো এটা সূত্ৰ আছিল তাৰপিছত আৰু এটা আছিল মড ইজ ইকুৱেল টু মিন মাইনাছ 3 মিন মাইনাছ মিডিয়ান আৰু এটা সূত্ৰ আছিল কি মড ইজ ইকুৱেল টু মিডিয়ান মাইনাছ 2/3 মিন মাইনাছ মড এই তিনিটা সূত্ৰ মই আপোনালোকক আগতে দি দিছিলোঁ তথাপিও মই একবাৰ আপোনালোকক লিখি দিছিলোঁ গতিকে মড দিয়া আছে মিন দিয়া আছে আমাক মড ইয়াত মিন মাইনাছ মিডিয়ান দিয়া থাকিলে হয় মিন মাইনাছ মড দিয়া মাইনাছ যদি ডাইৰেক্ট দিয়া থাকিলে হয় তেতিয়াহ'লে এই দুটা সূত্ৰত আমি এনচাৰটো কৰিব লাগিলে হয় কিন্তু এতিয়া আমাক আমি এই প্ৰথম সূত্ৰৰ পৰাই আমি এইটোৰ মানটো আমি উলিয়াব পাৰিম গতিকে মড ইজ ইকুৱেল টু কিমান দিয়া আছে মডৰ মান যদি 8 বহাই দিওঁ তাৰপিছত 3 ইনটু মিডিয়ান আমাক কি দিছে মিডিয়ান উলিয়াব দিছে মিডিয়ানটো মিডিয়ানে থাকিল মাইনাছ 2 ইনটু কিমান হ'ব এইটো 18 গতিকে কিমান হ'ব 3 মিডিয়ান ইজ ইকুৱেল টু কিমান হ'ব 3 মিডিয়ানটো ইপিনে আহিলে 228 প্লাছ 8 কিমান হ'ব 8 হল 6 2 একে 3 36 আৰু মিডিয়ানটো যদি হয় মিডিয়ানটো হ'ব 3 দি ইপিনে হৰণ 3 দি ইপিনে কি হ'ব হৰণ যাব গতিকে 3 12 37 এইটো হ'ব 12th এনসাৰ আপোনালোকৰ আহিব the mean of a distribution is 24 and the standard deviation is 12 what is the value of variance coefficient ইয়াত আমাক আৰু এটা কোৱেশ্চন আহিছে মই ডাইৰেক্ট কোৱেশ্চনে লৈ আহিছোঁ ইয়াত কোৱেশ্চনৰ লগতে আপোনালোকৰ এটা যিটো থিওৰি বা সূত্ৰটো পাব সেইটো সূত্ৰৰ পৰা আপোনালোকে মনত ৰাখি পেলাই এনেকুৱা ধৰণৰ এনসাৰ কৰিব পাৰিব এনেকুৱা ধৰণৰ কোৱেশ্চনটো আপোনালোকে কি কৰিব ইয়াত কি দিয়া আছে মিন দিয়া আছে ইয়াত দিয়া আছে মিন কিমান দিয়া আছে 24 তাৰপিছত ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যন সিগমা দিয়া আছে কিমান ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যন বুলি লিখো SD বুলি লিখো ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যন মান কিমান দিয়া আছে 12 হোৱাট ইজ দ্য ভ্যালু অফ ভেৰিয়েন্স কোফিচিয়েন্ট আমাক যদি ভেৰিয়েন্স কোফিচিয়েন্ট উলিয়াব দিয়ে তেতিয়াহ'লে আমি কি কৰিম ভেৰিয়েন্স কোফিচিয়েন্ট যদি উলিয়াব দিয়ে আপোনালোকে ডাইৰেক্ট ইয়াৰ পৰাই মনত ৰাখি দিয়ক আমি কি কৰিম ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যনটোৰ মান যিমান দিয়া আছে ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যনৰ মান যিমান দিয়া আছে ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যন বাই কি হ'ব মিন তাৰপিছত আমি কি কৰিম 100% আমি কি কৰিম 100 ইনটু কৰি দিম এইটো এটা সূত্ৰ এইটো সূত্ৰ আপোনালোকে মনত ৰাখিব পাৰিব এনেকৈ কুৱেশ্যনৰ লগতে কুৱেশ্যনটো কৰা হ'ল আপোনালোকৰ মনতো থাকি যাব এনেকৈ ইয়াত আপোনালোকে ডাইৰেক্ট লিখিব মিন দিয়া আছে আৰু ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যনৰ মান দিয়া আছে এনেকুৱা ধৰণৰ মান দিয়া থাকিলে যদি আমাক ভেৰিয়েন্স কোফিচিয়েন্ট উলিয়াব দিয়ে তেতিয়াহ'লে আপুনি কি কৰিব ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যন বাই কি কৰিব মিন কৰিব ইনটু 100 কৰি দিব এতিয়া ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যনৰ মান কিমান থাকিব আপোনাৰ মান দিয়া আছে আপোনাক ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যনৰ মান কিমান দিয়া আছে 12 তাৰপিছত ইপিনে কিমান দিয়া আছে মিন দিয়া আছে 24 ইনটু 100 12 দি দুইবাৰ যাব 2 দি 50 যাব আৰু এইটো কিমান হ'ব 50 100 দিয়া কাৰণে এইটো পাৰ্চেন্ট আমি 100 টো দিয়া কাৰণে এইটো পাৰ্চেন্টত আহি যাব ভেৰিয়েন্স কোফিচিয়েন্ট হ'ব 50% ইয়াৰ
ভেৰিয়েন্স কোএফিচিয়েন্ট এটাই মনত ৰাখিব আপোনালোকে ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যন বাই মিন ইনটু 100 এইটো কৰি দিব ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যন বাই মিন ইনটু 100 নেক্সট কুৱেশ্যন চাব নেক্সট কুৱেশ্যন মই আপোনালোকক লৈ আহিছোঁ এইবিলাক কুৱেশ্যন চব ৰেলৱেত আহিছিলে এইবিলাক কুৱেশ্যন মই কালেক্ট কৰি আপোনালোকক ইয়াত কৰি দেখুৱাম এইটো চাওক 1 নম্বৰ কুৱেশ্যনটো চাওক মই এইটো কালেক্ট কৰিছিলোঁ ফাইন এইটো ভুল হৈছে এইটো ফাইন ভেৰিয়েন্স 10 11 9 11 9 এইটোৰ ভেৰিয়েন্স উলিয়াব দিলে কি আছিল ভেৰিয়েন্স উলিয়াব দিলে এইটো আমি ভেৰিয়েন্সৰ সূত্ৰটো কি আছিল ভেৰিয়েন্স উলিয়াব দিলে আমি কি কৰিম সদায় এছ ডি স্কুৱেৰ মানে ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যন স্কুৱেৰ ভেৰিয়েন্স মানে কি এছ ডি স্কুৱেৰ এইটো মনত ৰাখিব ভেৰিয়েন্স এছ ডি স্কুৱেৰ মানে ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যন তোৰ আমি কি কৰিম ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যনৰ স্কুৱেৰ কৰি দিম এইটো হ'ব আমাৰ ভেৰিয়েন্স তাৰপিছত ইয়াত আমাক এনেকুৱাকৈ দিয়া থাকিলে আমি ভেৰিয়েন্সটো কেনেকৈ উলিয়াম এইটোৰ প্ৰথমতে আমি মাধ্য উলিয়াই ল'ম ইয়াৰ আমি প্ৰথমতে মাধ্য উলিয়াই ল'ম এম উলিয়াই ল'ম এম মিনটো উলিয়াই ল'ম আমি মিন উলিয়াই ল'ম ইয়াৰ মিনটো কেনেকৈ উলিয়াম আমি ইয়াত কেইটা সংখ্যা আছে 1 2 3 4 5 পাঁচটা সংখ্যা আছে পাঁচেদি কি কৰিব এতিয়া পাঁচেদি একেটা গোটেইকেইটা যোগ কৰি দিয়ক যিমান হয় পাঁচেদি 9 11 20 29 31 40 50 এইটো হ'ব 50 এইটো কিমান পালোঁ আমি মিন পালোঁ আমি কিমান পালোঁ মিন পালোঁ 10 এতিয়া কি হ'ব এতিয়া ভেৰিয়েন্স উলিয়াব দিলে আমি কি কৰিম এইটো যদি ভেৰিয়েন্স উলিয়াও আমি এতিয়া কি কৰিম এই মিনটো যে আছে মিনৰ পৰা আমি এইটো মাইনাছ কৰি দিম মিনৰ পৰা আমি গোটেইকেইটা সংখ্যাকে মাইনাছ কৰি পেলাই কি কৰিম যিটো মান পাম সেইটো আমি স্কুৱেৰ কৰি পেলাই কি কৰিম আৰু যোগ কৰি দিম গোটেইকেইটা এইটো মই কেনেকৈ কৰিম চাওক ইয়াত চাওক প্ৰথমতে আপোনালোকে কি কৰিব ইয়াৰ পৰা 10ৰ পৰা এইটো 10 মাইনাছ কৰি দিয়ক 10ৰ 10 গ'লে কিমান এইটো 0 স্কুৱেৰ দিব আমি ডাইৰেক্ট স্কুৱেৰত লিখিম এইটো 0 স্কুৱেৰ তাৰপিছত প্লাছ কি কৰিব 10ৰ পৰা 11 মাইনাছ কৰি দিলক বা 10ৰ পৰা 11 মাইনাছ কৰিব পাৰে -1 হ'ব -1 স্কুৱেৰ কৰিলেও +1 হ'ব গতিকে 10ৰ পৰা 11 বা 11ৰ পৰা 10 এই দুটা ডিফাৰেন্স 10 আৰু 11ৰ ডিফাৰেন্স কিমান হ'ব 1 হ'ব 10ৰ পৰা 11 মাইনাছ কৰি দিলে কিমান হ'ব -1 হ'ব -1 স্কুৱেৰ হ'লে 1 পাম আমি এইটো 1 যেটো কৰে আপোনালোকে মুঠতে এইটো ডিফাৰেন্সটো হ'ব ডিফাৰেন্সটো স্কুৱেৰতে পজিটিভতে আহিব আপোনাৰ তাৰপিছত 10ৰ 9 গ'লে কিমান হ'ব 1 + 1ৰ 10ৰ 9 গ'লে 1ৰ স্কুৱেৰ আমি প্ৰথমতে 0 স্কুৱেৰ দিলোঁ তাৰপিছত 10ৰ 11 গ'লে -1 বা 11ৰ 10 গ'লে কিমান হ'ব কিন্তু 11 আৰু 10ৰ ডিফাৰেন্স হ'ব 1ৰ স্কুৱেৰ প্লাছ তাৰপিছত 10ৰ 9 গ'লে কিমান হ'ব 1 স্কুৱেৰ প্লাছ 10 আৰু 11ৰ ডিফাৰেন্সটো কিমান হ'ব বা 11ৰ 10 গ'লে বা 10ৰ 11 গ'লে কিমান হ'ব -1 বা এনেকৈ 1 হ'ব গতিকে এইটো 1 স্কুৱেৰ আৰু 10ৰ 9 গ'লে 1 স্কুৱেৰ তাৰপিছত এইখিনি আমি মিনৰ পৰা এইখিনি গোটেইকেইটা সংখ্যা মানে কি কৰিলোঁ মিনৰ পৰা গোটেইকেইটা সংখ্যাক মাইনাছ কৰি পেলাই যিটো মান পাওঁ সেইটো স্কুৱেৰ কৰি দিলোঁ স্কুৱেৰ কৰি গোটেইকেইটা প্লাছ কৰি দিলোঁ তাৰপিছত কি কৰিব তাৰপিছত যিমানটা সংখ্যা আছে সেয়েদি আপুনি হৰণ কৰি দিব 1 2 3 4 5 পাঁচটা সংখ্যা আছে ইয়াত চাওক এতিয়া 1 2 3 4 এইটো আমি কি পাম ভেৰিয়েন্স পাম এইটো আমাৰ ভেৰিয়েন্স ওলাই গ'ল যদি ইয়াত যদি ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যন যদি উলিয়াব দিয়ে তেতিয়াহ'লে আমি কি কৰিম ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যনটো আমি জানো ভেৰিয়েন্স কিমান এছ ডি স্কুৱেৰ ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যন স্কুৱেৰ গতিকে এছ ডি যদি উলিয়াও আমি এছ ডিটো ইপিনে স্কুৱেৰ হ'লে এইটো হ'ব √/, ভেৰিয়েন্স ওলাই যাব এইটো আমি ইয়াত ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যনটো কি পাম আমি এইটোৰ 4/5 √/, হ'লে মানে 2√5 এইটো আমি ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যন পাম তেনেকুৱা কুৱেশ্যন মই পিছত আপোনালোকক দিয়া আছে এইটো মই তথাপিও ইয়াতে একেলগত এইটো ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যনটো উলিয়াওঁটো মই আপোনালোকক দেখুৱাই দিলোঁ আৰু এইটো মনত ৰাখিব ভেৰিয়েন্স এছ ডি স্কুৱেৰ এইটো মনত ৰাখিব মানে হ'ল ভেৰিয়েন্স মানে হ'ল কি ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যন স্কুৱেৰ হয় গতিকে এইটো সূত্ৰটো মনত ৰাখিব বাকী এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে আপোনালোকে কৰিব পাৰিব এনেকুৱা ধৰণৰ কুৱেশ্যন পাবই আপোনালোকে ৰেলৱেত যদি কোনোবাই যদি এক্সাম দিয়ে তেতিয়াহ'লে আপোনালোকে হয়তো দেখিছে এনেকুৱা কুৱেশ্যন অহা তাৰপিছত এইটোত চাওক মই ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যন উলিয়াওঁটো আপোনালোকক দেখিছোঁ ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যন উলিয়াব দিলে কি কৰিছোঁ মই প্ৰথমতে মিন উলিয়াব লাগিব তাৰপিছত ভেৰিয়েন্সটোতো উলিয়াব লাগিবই আমি কাৰণ ভেৰিয়েন্স আৰু ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যনৰ ৰিলেশ্যনটো আনিব লাগিব গতিকে ইয়াত কি কৰিম আমি এতিয়া প্ৰথমতে ইয়াৰ কি কৰিম মিন উলিয়াই ল'ম এতিয়া মিনটো কিমান পাম মাধ্য কিমান পাম আমি ইয়াৰ
1 2 3 4 5 6 7 8 9 9টা আছে তাৰপিছত গোটেইকেইটা যোগ কৰক 2 20 20 30 30 40 50 তাৰপিছত 50 তাৰপিছত ইপিনে 59 59 একে 60 70 70 আৰু এইটো কিমান হ'ব 11 9 20 70 20 90 90 হ'ব এইটো হ'ব 10 কিন্তু যোগ কৰি হ'ব আপোনালোকে কিমান হয় তাৰপিছত 20 30 40 50 তাৰপিছত এইটো 20 70 তাৰপিছত এইটো 20 90 70 20 90 গোটেই মিন পালো আমি 10 একেটাৰ পালো আমি মিন 10 তাৰপিছত এতিয়া কি কৰিম ভেৰিয়েন্সটো উলিয়াম ভেৰিয়েন্সটো কি পাম আমি এতিয়া কিমানটা সংখ্যা আছে 9টা সংখ্যা আছে 9 দি কি কৰিম এতিয়া এইটোৰ পৰা মিনৰ পৰা আমি গোটেইকেইটাক মাইনাছ কৰি দিম তে 10 10 গ'লে কিমান 0 0 স্কুয়াৰ প্লাস 10 10 গ'লে কিমান 0 স্কুয়াৰ প্লাস 10 9 গ'লে 1 1 স্কুয়াৰ 1 স্কুয়াৰ প্লাস 10 10 গ'লে কিমান 0 0 স্কুয়াৰ প্লাস 10 10 গ'লে 0 এইটো মই আপোনালোকক কৰি দিছো আপোনালোকে আৰু এইটো নকৰিলে হ'ব এক্সামত ইমান টাইম ওয়েষ্ট কৰি গতিকে এইটো সব 10 10 গ'লে 0 স্কুয়াৰ 10 11 এইটো মই আপোনালোকক বুজাৰ কাৰণে কৰি দিছো 10 11 গ'লে কিমান হ'ব -1 স্কুয়াৰ হ'ব 1 এ হ'ব তাৰপিছত 10 10 গ'লে কিমান 0 স্কুয়াৰ প্লাস 0 স্কুয়াৰ 10 11 গ'লে কিমান হ'ব এইটো 10 আৰু 11 ডিফাৰেন্সটো 1 এ হ'ব গতিকে এইটো কিমান হ'ব 1 স্কুয়াৰ আৰু এইটো প্লাস 1 স্কুয়াৰ 1 2 3 4 5 6 7 8 9 ঠিক আছে তাৰপিছত এতিয়া সব 9 দি এতিয়া কিমান পাব এতিয়া এইটোত আমি কিমান পাম 1 2 3 4 4 পালো ইয়াত আমি ভেৰিয়েন্সটো পালো এইটো ভেৰিয়েন্সটো পালো এটা ভেৰিয়েন্সটো কি আছিল ভেৰিয়েন্সটো আছিল কি ভেৰিয়েন্সটো ভেৰিয়েন্স ইকুয়াল টু কিমান আছিল sd স্কয়ার আমাক কি উলিয়াব দিছে স্ট্যান্ডার্ড ডিভিয়েশন উলিয়াব দিলে স্ট্যান্ডার্ড ডিভিয়েশন উলিয়াব দিলে কি আমি ভেৰিয়েন্সৰ ইটো কি কৰিম বৰ্গমূল উলাই দিম আমি ভেৰিয়েন্স ভেৰিয়েন্সটো কিমান হ'ব ইটো 4/9 √4/9 হলে কিমান হ'ব ইটো 2/3 ওলাই আহিব গতিকে সব এনেকৈ কৰিব লাগিব প্ৰথমতে আপুনি মিন উলিয়াই ল'ব মিনটোৰ পৰা কি গোটেইকেইটা সংখ্যা ভেৰিয়েন্স উলিয়াই ল'ব তাৰপিছত ভেৰিয়েন্সৰ পিছতে আমি ভেৰিয়েন্স আৰু স্ট্যান্ডার্ড ডিভিয়েশনৰ ৰিলেশনটো আমি ইয়াত পাই যাম ইয়াত যদি আৰু এটা মই আপোনালোকক পিছত কোৱেশ্চন বাৰু কৰি দিম ইয়াত এটা ভেৰিয়েন্স কোফিচিয়েন্স উলিয়াব দিয়ে কেতিয়াবা ভেৰিয়েন্স কোফিচিয়েন্টটো কি আছিল ভেৰিয়েন্স কোফিচিয়েন্টটো আপোনালোকে মনত ৰাখিব ভেৰিয়েন্স কোফিচিয়েন্ট উলিয়াব দিয়ে ভেৰিয়েন্স কোফিচিয়েন্টটো সদায় কি হ'ব এইটো SDM মনত ৰাখিব SDM 100% কৰিব মানে কি স্ট্যান্ডার্ড ডিভিয়েশনটো কি মিনৰ ইমান পার্সেন্ট মিনৰ 100 মিনৰ কিমান পার্সেন্ট হেতু সুধিছে আমাক এই ভেৰিয়েন্স কোফিচিয়েন্টটো কি কৰিব আপোনালোকে SDM বুলি মনত ৰাখিব SDM এনেকৈ মনত ৰাখিব SDM আৰু লগতে 100% দি দিব ইনটু কৰি দিব SD টো আপুনি এইটো মাত্ৰ মনত ৰাখিব SDM টো মনত ৰাখিব তাৰপিছত SD টো ওপৰত থাকিব M টো হল তলত থাকিব SD মানে হল স্ট্যান্ডার্ড ডিভিয়েশন তাৰপিছত M মানে হল মিন তাৰপিছত টো মিনৰ কিমান পার্সেন্ট 100% মানে ভেৰিয়েন্স কোফিচিয়েন্টটো হল মিনৰ স্ট্যান্ডার্ড ডিভিয়েশনটো কিমান পার্সেন্ট এনেকুৱা হ'ব কথাটো হল তেনেকুৱা হ'ব আপোনাৰ স্ট্যান্ডার্ড ডিভিয়েশনটো মিনৰ কিমান পার্সেন্ট এটো আমাৰ ভেৰিয়েন্স কোফিচিয়েন্ট গতে ভেৰিয়েন্স কোফিচিয়েন্টটো আমি ইয়াৰ পৰা উলিয়াই ল'ব পাৰিম ভেৰিয়েন্স কোফিচিয়েন্টটো যদি আমাক উলিয়াব দিয়ে VC যদি ইয়াৰ পৰা যদি উলিয়াব দিয়ে তেতিয়া হলে আমি কি কৰিম SDM মনত ৰাখিব SDM ইনটু কিমান পার্সেন্ট 100% SD কিমান পালো আমি SD পালো আমি 2/3 SD পালো 2/3 ইনটু 100% এটো হ'ব এটো ক্যালকুলেশন কৰিব এটো ক্যালকুলেশন কৰিলে আপোনালোকে কিমান পার্সেন্টটো কিন্তু পার্সেন্টত আহি যাব ভেৰিয়েন্স সদায় পজিটিভতে আহিব আপোনালোকে পজিটিভতে এনসারটো পাব পিছত মোৰ কোৱেশ্চন সাগে কৰি দিয়া আছে আপোনালোকে চাই ৰাখক ভিডিওটো গতে আগতো মই এটা পাৰ্ট দিছিলো হেতুটো মই দেখিছিলো গতিকে ইয়াৰ বাহিৰত আৰু আপোনালোকে বেলেগ নাচালে হ'ব এনেকুৱা ধৰণৰ কোৱেশ্চনে পাব মিন মোড মিডিয়ান ৰেঞ্জ ভেৰিয়েন্স স্ট্যান্ডার্ড ডিভিয়েশন এই চেপ্টাৰটোৰ আপোনালোকে এনেকুৱা ধৰণৰ কোৱেশ্চনে আপোনালোকে দেখিবলৈ পাব ভিডিওটো সম্পূৰ্ণকৈ চাব যদি ভাল লাগিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেতিয়াহলে আগলৈ ভিডিও পাই থাকিব তাৰপিছত চাওক if the standard deviation of a population is 6 then find variation উলিয়াব আছে আমি কি জানো variation
সদায় কি হয় ষ্টেণ্ডাৰ্ড ডিভিজনৰ স্কুৱেৰ হয় ষ্টেণ্ডাৰ্ড ভেৰিয়েশ্যন আমি কি জানো ভেৰিয়েশ্যন ষ্টেণ্ডাৰ্ড ডিভিজন স্কুৱেৰ এইটো মনত ৰাখিব আৰু এতিয়া আমাক কি দিছে if the standard deviation of a population is 6 এইটো 6 স্কুৱেৰ হ'ব এইটো হ'ব 36 এনসাৰটো এইটো হ'ব if mean 80 standard deviation 16 then the find variance coefficient variance coefficient মই কি কৈছিলো অলপ আগতে variance coefficient মই আপোনাক কৈছো variance coefficient কিমান SDM SD ওপৰত থাকিব M টো তলত থাকিব ইনটু কিমান হ'ব 100% মানে ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যন মিনৰ কিমান পাৰ্সেন্ট এটো সুধিছে আমাক এতিয়া ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যনৰ মান আমাক দিয়া আছে ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যন কিমান দিয়া আছে 16 তাৰ পিছত ভেৰিয়েন্স কোএফিচিয়েন্ট ইয়াত মিন দিয়া আছে কিমান মিনৰ মান কিমান দিয়া আছে 80 ইনটু 100% ইয়াত 16 দি 5 বাৰ 5 দি এবাৰ 20 বাৰ গতিকে এটো হ'ব 20% এটো হ'ব ভেৰিয়েন্স কোএফিচিয়েন্ট উলিয়াব দিলে আপোনালোকে ৰিলেচনটো মনত ৰাখিব ভেৰিয়েন্স কোএফিচিয়েন্ট SDM বুলি মনত ৰাখিব ইনটু 100% কৰি দিব মানে ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যন টু মিনৰ কিমান পাৰ্সেন্ট হেতুৱে হ'ব ভেৰিয়েন্স কোএফিচিয়েন্ট তাৰ পিছত চাওক ইয়াত আৰু এটা কোৱেশ্চন আছে চাওক চাওক ফাইন ৰেঞ্জ মোড এণ্ড মিডিয়ান ইয়াৰ পৰা ৰেঞ্জ উলিয়াব দিছে ৰেঞ্জটো কি আছিল আটাইতকৈ ডাঙৰ মানটোৰ পৰা আটাইতকৈ সৰু মানটো বিয়োগ কৰিলে যেটো পোৱা যায় হেতু হ'ব ৰেঞ্জ আমাক কি প্ৰথমতে কি আছে ইয়াত তিনটা মান দিয়া আছে প্ৰথমটো হ'ব ৰেঞ্জ এটো হ'ব ৰেঞ্জ তাৰপিছত মোড মিডিয়ান মানে ৰেঞ্জ মোড মিডিয়ান প্ৰথমটো ৰেঞ্জ মোড মিডিয়ান উলিয়াব দিছে প্ৰথমতে ৰেঞ্জটো আমি মিলাই চাম ইয়াত আৰু বেলেগ নাচাও প্ৰথম মানটো সবৰে আমি চাই লম প্ৰথম ৰেঞ্জ উলিয়াব ৰেঞ্জৰ কথা আছে তো গতিকে ৰেঞ্জটো চাই লম ৰেঞ্জ ইয়াত কিমান আছে হাইয়েষ্ট মান কিমান আছে 21 তাৰপিছত লোৱেষ্ট মান কিমান আছে ইমান 12 21 অৰ 12 গলে কিমান হ'ব 9 গতিকে 9 টো প্ৰথমতে কাৰ আছে আমি চাই লম 9 টো ইয়াৰ আছে তাৰপিছত ইয়াত বাকি কেইটাটো 9 নাই গতিকে মানে ৰেঞ্জ ইয়াৰ বাকি কেইটা মিলা নাই গতিকে বাকি কেইটা আনসাৰ নহয় আমি আনসাৰ অপচনৰ পৰা আমি আনসাৰটো উলিয়াব পাৰিলো বাকি বিলাক ৰেঞ্জ মোড মিডিয়ান এবিলাক আমি নুলিয়ালে হ'ব আনসাৰ যেটো অপচন দিয়া আছে সেই অপচনৰ পৰা আমি এটো আনসাৰটো আমি তৎক্ষণাত উলিয়াব পাৰিলো কাৰণ যেহেতু আমি ৰেঞ্জ মোড মিডিয়ান উলিয়াব দিছে ৰেঞ্জটো প্ৰথমতে মিলাই চাম আমি ৰেঞ্জটো মান দিয়া আছে 9 আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকক এনেকৈ দিব ক্ৰিটিকেলকে যাতে আপোনালোকে এটো মোড মিডিয়ান আগতে এইবিলাক এনেকৈ নকৰিব মোডটো উলিয়াওতে আপোনাৰ ইয়াত টাইম গুছি যাব মিডিয়ানটো উলিয়াওতেও আপোনাৰ টাইম গুছি যাব আপুনি অপচনৰ দ্বাৰা এইবিলাক কোৱেশ্চন সলভ কৰিব পাৰিব অপচনটো চাই ল'ব প্ৰথমতে ৰেঞ্জটো উলিয়াই ল'লে ৰেঞ্জটো সবতে আছে নে নাই মিলিছে নে প্ৰথম মানটো ৰেঞ্জ হয় নে নহয় এটো চাই ল'ব গটে বাকি ইটোৰে ৰেঞ্জ হয় প্ৰথম মানটো গটে বাকি কেইটা আমি চেক নকৰিলে হ'ব এটা আমি ডাইৰেক্ট আনসাৰ নহয় বুলি আমি পাম গটিকে আজিৰ ভিডিওটোত ইমানেই আজি ভিডিওটোত মই এটা কোৱেশ্চন আপোনালোকক লৈ আইছো এইবিলাক কোৱেশ্চন সব ৰেলেভেন্ট আহিছিলে গটিকে যদি ভিডিওটো ভাল লাগিছে তেতিয়াহলে বন্ধু-বান্ধৱীৰ সৈতে শেয়াৰ কৰিব আৰু লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো সাবস্ক্ৰাইব কৰিলে তেতিয়াহলে মোৰ আগলৈ ভিডিও বনাবলৈ অলপ সাহস হয় গটিকে আজিলৈ মানে ধন্যবাদ